वेलकम बैक टू माय चैनल माधव श्याम ब्लॉग। तो আমি যাবলৈ ওলাইছো হলগুছিত আৰু তাতে নতুনকৈ ৰিজৰ্ট বনাইছে। ৰিজৰ্টখনৰ নাম হৈছে বিনোদিনী ৰিজৰ্ট। ৰিজৰ্টখনৰ বিষয়ে বহুতে নাজানে আৰু সেইকাৰণে ভাবিলো আপোনাক অলপ দেখুৱাই দিওঁ। আৰু ৰিজৰ্টখনত মই অকলে নাযাওঁ, ইফালে মোৰ লগত যাব জিতু ভাই, ইফালে যাব নয়ন ভাই। ৰিজৰ্টখনত মানে মই ইয়াৰ লগত যাব অলপ ভয়ে লাগি আছে, কাৰণ চাওক না 2 লাখ টকা ঘড়ী, 3 লাখ টকা চেন্ডেল স্পৰ্টিং, বাপৰে বাপ। একচন কেনে এটা ছাল দি আছে মানে আজি শালটো দিবই লাগিব কাৰণ নতুনকৈ ৰিজৰ্ট যেহেতু বনাইছে আৰু শাল দি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলো। আইপালে ফুল লাইন ৰাস্তাটো যোনটো ৰাস্তা হৈ আছে হাজোৰ পৰা হলগুছিলৈ, ৰাস্তাটো চাব কি ধুনীয়া এটা ছুইজাৰলেণ্ড ইংলেণ্ড সেনেকুৱা জেগাৰ দৰে যাওঁ বাবা চাব কেনেকুৱা এটা সুন্দৰ ভিউ হয় চাব পাৰে। আপোনালোকে যদি এইটো ৰাস্তা যায় আপোনালোকে অসমত থকা বুলি আপোনালোকে অসমৰ বাহিৰত থকা যেন পাব। আৰু ফুল লাইনে পাই আমি চিধা আহি পেলাই হলগুছি মেইন গেটলৈ, আৰু হলগুছি মেইন গেটৰ ৰিজৰ্টলৈ বৰ বেছি 500 মিটাৰ মানি আছে পালোৱে। আৰু ফাইনেলি আহি পেলাই মোৰ পাছফালে থকা এইখনে আছে বিনোদিনী ভিলেজ ৰিজৰ্ট। বাহিৰৰ পৰা কিমান ভাল লাগে চাব পাৰে আৰু ভিতৰতে কিমান ভাল লাগিব। তো এতিয়া আমি গাড়ীখন পাৰ্কিং কৰি দিলো আৰু এতিয়া আমি ভিতৰত সোমাই যাব লগ। ৰিজৰ্টৰ ভিতৰত সোমাই আহিলো আৰু ৰিজৰ্টখন ক'ত কি আছে সকলো দেখুৱাই দি আছো বলক। আৰু ৰিজৰ্টখন চাব গ'লে বহুত বেছি ডাঙৰ হয়, চাব পাৰে বহুত বেছি ডাঙৰ। ৰিজৰ্টখন চাৰিওফালে তামোল বুলি কথা আছে, চাব চব তামোলে হৈছে যাওয়াৰ ৰাস্তাটো, আৰু ৰাস্তাৰ কাষতে ইফালে আছে তামোল বুলি আৰু ইফালে আছে বঢ়িয়া কৰিলে ফুল পতা আছে। ৰিজৰ্টখনত তাৰমানে আজি বেছি মানুহ হোৱা নাই আৰু গধূলি হ'লে বহুত বেছি মানুহ হয়। আপোনালোকৰ ৰিজৰ্টখন যদি ঘূৰি পুৰা ভাগৰ লাগি যায় আৰু এটা বঢ়িয়া কৰি এটা চকী আছে বহিলক, বঢ়িয়া কৰি বহিলে হ'ল ভাগা জিৰক আৰু ভাগা জিৰে বোলে। আগৰ ফালে এটা ধুনীয়া এটা ভিউ আছে আৰু আগৰ ফালে আছে চাংঘৰ, আৰু চাংঘৰটো দেখাম আৰু চাংঘৰ দেখা এটা বস্তু দেখা যাব। আৰু যদি চাবলৈ এইটো লাইট তাৰমানে যিটো দিছে কাৰণ কি ৰাতিটো পানী সোমাই যায় সেইকাৰণে তাৰমানে গ্লাছটো দিয়া হৈছে ইয়াত আইনা গিলা। এতিয়া আপোনালোকক চাংঘৰটো দেখুৱাই দিছো ক'ত কেনেকুৱা চাবৰে সেইটো ধুনীয়া এটা বাঁহৰে বনাই দিছে এনেকৈ। আৰু আহি লওক আৰু কাষতে পুখুৰী আৰু এইটো বৰ্তমান এইটো তালা মাৰা আছে হয়, এইটো ভিতৰত যাব নোৱাৰো। আৰু এইটো বাহিৰৰ পৰা দেখুৱাই দিছো চাবৰে এইটো হৈছে চাংঘৰ, কি সুন্দৰ এটা ভিউ হয়। আমাৰ ইয়াতে বহি ল'ব পাৰে আৰু বাহিৰত বহি চাবৰে তাতে বাহিৰত বহি চাহ আপোনাক কিবা খালে খাব পাৰে আৰু চাই পেলাই আগৰ ফালে বঢ়িয়া কৰি ভিউ চাই পুৰা আৰু এনজয় কৰক। চাব কি ধুনীয়া এটা সুন্দৰ ভিউ হয়। আপোনালোকে যদি ৰাতি আহি বঢ়িয়া এটা নাটক দেখা পাব কাৰণ চাবলৈ চাৰিওফালে একদম লাইট দিছে এইগিলাখন আৰু চব চাৰিওফালে লাইটে তাতে চাংঘৰ দুটা আছে আৰু এইটো চাংঘৰ আছে পানীৰ মাজত চাবৰে, আৰু সেইটো আছে কাষত তাৰমানে আপোনালোকে বহিব পাৰে, ইয়াতে বহিব পাৰে আৰু যদি পানীৰ মাজত বহে ইয়াতে বহিব পাৰে চাবৰে। এই চাংঘৰ দুটা নহয় তিনিটা, সেই কাষতে আৰু এটা চাৰিওটা চাবৰে ফুল হয় আৰু ইয়াতে বঢ়িয়া কৰে আপোনালোকে আহিলে ধুলেনি বাৰু ধুলেনি সৰু যদি বাচ্ছা চলি লৈ ইয়াতে বঢ়িয়া কৰি খেলিব দিব পাৰিব। আৰু আগত ফালেতো আছে বঢ়িয়া ফটোশ্বুট পইণ্ট বিনোদিনী ভিলেজ ৰিজৰ্ট চাব পাৰে কি সুন্দৰ এটা ভিউ হয়। আপোনালোকে সৰু ল'ৰা ছোৱালী এনে এটা বড় ধুলেনি চাব পাৰিব আৰু এটা বঢ়িয়া কৰি খেলনা চাবলৈ বগলী আছে, সিটো আছে এইটো ডাষ্টবিন হয় আৰু এইটো আছে ডাইনছৰ আৰু বঢ়িয়া কৰি ইয়াতে এনজয় কৰিব পাৰিব। আৰু ইফালেও আছে খেলা বস্তু কিবা কিনি হাঁহি আছে বঢ়িয়া বাবু বঢ়িয়া আৰু খেল চেক দিছে বঢ়িয়া। এইফালে আছে আমাৰ যাদু বান্দৰ ভাইয়া। ৰিজৰ্টখনৰ ওপৰৰ পৰা চাই লওক। চাই কেনেকুৱা লাগিল? একদম ভাই বঢ়িয়া লাগছি, আপোনালোকে আহিব চাই ভাল পাব। আৰু আহিলে অলপ সোনকালতে আহিব আপোনালোকে ইয়াতে যদি সময় পাই একবাৰ আহিব আৰু বহুত বেছি ভাল লাগিলে ৰিজৰ্টখন চাই। আৰু আজিৰ ভিডিঅ'টো শান্তি যদি ভিডিঅ'টো প্লিজ ভালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে বাই বাই, জয় অসম।